বন্ধুসকল এলপিজি গ্যাস সিলিন্ডাৰ আমাৰ সকলোৰে ঘৰতেই থাকে কিন্তু এটা বস্তু যিয়ে আমাৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব পাৰে সেই বিষয়ে কিন্তু খুব কম সংখ্যক মানুহেহে জানে চাওক আপুনি যেতিয়া এটা সিলিন্ডাৰ কিনে তেতিয়া তাৰ ওজন আৰু সেই সিলিন্ডাৰটো কোনোবা ফালেৰে লিক হৈ আছে নেকি নিশ্চয় চেক কৰি চাই নহয় জানো কিন্তু আপুনি কেতিয়াবা সিলিন্ডাৰৰ এক্সপায়াৰি ডেট চেক কৰেনে হয় বন্ধুসকল সিলিন্ডাৰৰো এটা এক্সপায়াৰি ডেট থাকে আৰু এটা সিলিন্ডাৰৰ লাইফ নৰমালি 10 বছৰ মান থাকে এতিয়া এই এক্সপায়াৰি ডেটটো আপুনি কেনেকৈ চেক কৰিব তেনেহলে আহক জানি লওঁ একচুয়ালি সিলিন্ডাৰৰ ৰাউন্ড হ্যান্ডেলডালৰ তলৰ বাৰডালত এটা কোড লিখা থাকে যেনে A23 B23 D21 ইত্যাদি আৰু এইটোৱেই হৈছে সিলিন্ডাৰৰ এক্সপায়াৰি ডেট ইয়াত এলফাবেট A জানুৱাৰীৰ পৰা মাৰ্চ বুজায় এলফাবেট B এপ্ৰিলৰ পৰা জুন C জুলাইৰ পৰা সেপ্টেম্বৰ আৰু D অক্টোবৰৰ পৰা ডিসেম্বৰ বুজায় আৰু এই এলফাবেটৰ পাছত দুটা ডিজিটৰ যি নাম্বাৰ থাকে সেই বছৰটোক বুজায় যিটো বছৰত আপোনাৰ সিলিন্ডাৰটো এক্সপায়াৰ হ'ব যেনে আমি যদি এটা এক্সাম্পল লওঁ B28 ইয়াত B ৰ অৰ্থ হৈছে এপ্ৰিলৰ পৰা জুন মাহ আৰু 28 ৰ অৰ্থ হৈছে 2028 চন দ্যাট মিন্স 2028 চনৰ জুন মাহত আপোনাৰ সিলিন্ডাৰটো এক্সপায়াৰ হ'ব এই ইনফৰমেশনটো সকলোৰে লগত শেয়াৰ কৰি দিয়ক যাতে এতিয়াৰ পৰা সকলোৱে সাৱধান হ'ব পাৰে বিশেষকৈ আমাৰ ঘৰৰ মহিলাসকল